ও যতীন দা এখন ললে নেকি? এখন ললো আৰু এখন কিনিলো এখন মানে আজি শিৱসাগৰৰ লৈ যাম আৰু অলপ তেল কম আছে নেকি আৰু এইখন আগতে দেখিছিলো এইখন গাড়ী মানে তেল হেৰিলে হালাই দিয়া নাই অ বঢ়িয়া অলপ বেছিকৈ হালাই দিয়ক এই আগতে মানে এই গাড়ীখন সেইটোৱে প্ৰব্লেম বাকী একো নাই বাকী কেনেকুৱা লাগিছে গাড়ীখন মজা লাগিছে একদম মানে নতুন অলপ গ্ৰাফিক্সো মাৰা আছে একদম মানে সুন্দৰ আৰু আচোন এবাৰ এখন গাড়ীখন একবাৰ দেখুৱাই দিওঁ ৰ'ব কেনেকুৱা কি আছে একদম আপোনালোকক একবাৰ দেখুৱাই দিওঁ আৰু এইফালে ইয়াৰ গিয়াৰ ইয়াত 1 2 3 3লৈকে আছে গিয়াৰ প্ৰথমতেতো আপ তাৰপিছত ডাউন 2 3টো ডাউন আৰু এই মিটাৰটো দেখাই দিয়া বঢ়িয়া হৈ আছে 14,280 কিলোমিটাৰ চলিছে আৰু তেতিয়া স্পীড আছিল 120 আৰু এতিয়া 120 স্পীড আছিল আৰু এই লাইটৰ চুইচ এইকেইটা হৰ্ণ চুইচ ক্লাছ যিহেতু যথেষ্ট পুৰণি হৈছে গাড়ীখন তথাপি ইমান সুন্দৰকৈ ৰাখিছে আৰু ব্ৰেক এই হ'ল ব্ৰেক আৰু পিছফালৰ পৰা দেখাই দিয়ে আৰু এইটো তেল ভৰোৱা বা তেল নহয় ডিক্কি আপোনাৰ ডিক্কি তেল ভৰোৱা এইটো আছে এইটো তেল এয়া আৰু লাইট পিছৰ লাইটটো যি কি নহওক কালাৰটো বঢ়িয়া লাগিছে গাড়ীৰ নম্বৰটো দেখুৱাই আছে নম্বৰটো এটা নাই নম্বৰটো পিছাৰি আছে নম্বৰটো আছে সেই সময়তে কি হেভি নম্বৰ এইটো মানে কি কৰে 242424 এয়া AMU তেতিয়া মানে 2424 ইমান পুৰণি হ'ব পুৰা থাকিব গ'ল দেখোন AMU 2424 আৰু এই চাকা স্পেয়াৰ আৰু এইবিলাক গাড়ী আজিকালি অলপ মডেল কৰি মানে নতুন ডিজাইন দিছে অলপমান ডিজাইন দিছে আৰু মানে যথেষ্ট দামত বিক্ৰী আছে কিন্তু এইবিলাকৰো অলপ ডিজাইন দিছে যেনেকৈ ভেস্পাখনৰ ডিজাইন দিছে এইখনৰো কিবা এখন ডিজাইন দিছে দেখিছিলোঁ হয় ভাল লাগিল যথেষ্ট মানে বহুত পুৰণি গাড়ী এখন দেখা পালোঁ আৰু সঁচাই ভাল লাগিল গাড়ীখন দেখা পায় এয়াই আৰু এইটো লাইটৰ কভাৰ নাই গাড়ীখন চলে এতিয়াও চলে কিন্তু দেই হয় নেকি এতিয়াও গাড়ীখন ৰানিং হয় এবাৰ চলাব পৰা ভাল আছিল কিন্তু চলাই পোৱা নাই এখন ভেস্পাখনে একবাৰ প্ৰথমতে চলাইছিলে সঞ্জীৱ ভেস্পাখন আছিলে একদিন চলাইছিলোঁ অলপ মানে যোৱাবাৰৰ পৰা ৰাখিছোঁ পাৰ এইখিনি চলাইছিলোঁ ভাল লাগিছিল ভেস্পাখন চলাই কিন্তু আৰু এইখন চলাই ভাল লাগিব চিট নাথাকে চিট একেবাৰে আপোনাৰ গাদ্দি আগতে চাগে বাকী সেয়াই আৰু ভাল লাগিল আৰু একবাৰ ৰিজৰ্টখন দেখাই দিয়া আমি মানে য'ত আছোঁ এবাৰ এইখিনি দেখাই দিয়া ইয়াৰ পৰিৱেশটো আৰু সঁচাকৈ ভাল লাগিল মানে আমি যিটো ৰুমত আছিলোঁ আপোনাক দেখুৱাই আছোঁ এয়া অৰ্কিড পাৰ্ক হোমষ্টে আৰু আপোনালোকে আহিলে থাকিব পাৰিব যথেষ্ট থাকি ভাল লাগিছে আৰু ফেচিলিটি ভাল নিজে ৰান্ধি খাব পাৰি আৰু এয়া ইয়াৰ পৰিৱেশ তো এয়াই আৰু চাই থাকিব বাকী আৰু দেখুৱাই থাকিম পিছৰ ক'ত যাওঁ কি কৰোঁ